জামুগুৰিহাটৰ কেৰাণীপাম গাঁৱৰ টংকেশ্বৰ শইকীয়া নামৰ শিক্ষিত নিবনুৱা যুৱকজনে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। জামুগুৰিহাটৰ কেৰাণীপাম গাঁৱৰ এগৰাকী শিক্ষিত নিবনুৱা যুৱক টংকেশ্বৰ শইকীয়াই বহিৰাজ্যৰ কোম্পানীৰ এটা সাধাৰণ চাকৰিৰ কথাও নাভাবি ঘৰতে থাকি নিজৰে পৰিত্যক্ত 10 বিঘা কৃষিভূমিত বিগত প্ৰায় 5 বছৰ ধৰি সম্পূৰ্ণ জৈৱিক সাৰ প্ৰয়োগ কৰি জিকা, বডি, টিহু, ভোল আদিকে ধৰি বিভিন্ন পাচলিৰ খেতি কৰি বিশেষ উৎপাদনমুখী যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে চৰকাৰৰ কৃষি বিভাগটোৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা আৰু সুদিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত যুৱ কৃষক টংকেশ্বৰ শইকীয়াই এইদৰে কয়। নমস্কাৰ, মোৰ নাম টংকেশ্বৰ শইকীয়া। পোনপ্ৰথমে আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পথাৰৰ মাজত আহি যে মোৰ খেতি আপোনালোকে চেনেলৰ যোগেদি বিভিন্ন ৰাইজক দেখুৱাব, তাৰ কাৰণে মই আনন্দিত। কি কি খেতি কৰিছে আপুনি? ইয়াত জিকা কৰিছোঁ, বডি, টিহু, কাকিয়ল, লগতে অকণমান ইয়াৰ পৰা আঁতৰত ভোল আছে এবিঘা মাটি, সেইখিনি। আপুনি কোন কোন বজাৰত লৈ যায়? ওচৰৰ বজাৰ ন? ওচৰৰ বজাৰ এটাকেইখন মই যাওঁ, সপ্তাহী যিখিনি বজাৰ হয় এটাকেইখনতে মই যাওঁ। দেখা পোৱা যায় যে কিছুমান যুৱকে আপোনাৰ কৰ্মৰ কাৰণে আপোনাৰ বাহিৰলৈ ঢাপলি মেলে। এতিয়া বাহিৰলৈ নোযোৱাকৈ ইয়াতে কৰিব ন? পথাৰ আমাৰ, বজাৰ আমাৰ? না, পথাৰ আমাৰ শ বিঘা মাটি পৰি আছে, বজাৰ আমাৰ মানুহে খেতি নকৰে, কষ্ট নকৰে, খালি বাহিৰলৈ যোৱাৰ চেষ্টাত থাকে। কিন্তু সেইটো কথা নহয়। মই আহ্বান কৰিছোঁ সকলো যুৱককে এই পথাৰতে খেতি কৰি এই বজাৰ আমাৰ আঁকোৱালি লওক। কৃষি বিভাগৰ তৰফৰ পৰা উন্নত প্ৰজাতিৰ বীজ লাভ কৰাৰ লগতে প্ৰয়োজনীয় পানী যোগানৰ বাবে পাম্পৰ ব্যৱস্থা কৰি দিলে অনাগত দিনত নিজৰ কৃষিৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ কৰিব পৰাটো নিশ্চিত। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।